ঘৰতে বহি নিজৰ মোবাইলৰ সহায়ত কেনেকৈ উপাৰ্জন কৰিব পাৰিবা তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। তোমালোকে উপাৰ্জন কৰিব পাৰিবা এপি মানি পাৰ্টনাৰ এপৰ সৈতে। এইটো গুগল প্লে ষ্টৰত আছে। 50,000তকৈ অধিক মানুহে ব্যৱহাৰ কৰি আছে। ইয়াতে চাওক, এই মানুহজন হ'ল হিন্দী চিনেমাৰ এক্টৰ হয়। এইজন হ'ল গুলশান গ্ৰোভাৰ। হিন্দী চিনেমা কৰে, সকলোৱে চাইছে বা যিসকলে চোৱা নাই কৈ দিছো। এই এপটো কি হয়? ৰিচাৰ্জ এপ হয়। তোমালোকে চোৱা, শতকৰা 3 টকা 50 পইচা কমিশন পাবা। চোৱা, এটা ৰিচাৰ্জৰ যদি তোমালোকে 299 কৰা তেতিয়াহ'লে 10 টকা ওপৰত পাবা। তেতিয়াহ'লে যদি তোমালোকে দিনত 5টাকৈ কৰা 299 তেতিয়াহ'লে 50 টকাৰ ওপৰতে পাবা। আৰু যদি তোমালোকে 349 কৰা তেতিয়াহ'লে কিমান পাবা? 12 টকাকৈ কমিশন পাবা। তোমালোকৰ আইডিত লগাব। এই আইডিটো কেনেকৈ ফ্ৰীত ল'ব পাৰিবা সেইটো জনাই দিয়া হ'ব। তোমালোকে সাপোজ দিনত 1000কৈ খৰচ কৰিছা। চোৱা, 3টা ৰিচাৰ্জ কৰিলেই 1000 হ'বই। আৰু পাৰ ডে যদি 1000কৈ ৰিচাৰ্জ কৰা, তোমালোকে আইডি লৈ যিকোনো মানুহক ৰিচাৰ্জ কৰিব পাৰিবা। জিঅ', ভোডাফোন, এয়াৰটেল, আইডিয়া, তাৰপিছত তোমাৰ ডিছ টিভি আছে। এইবিলাকত কৰিলে 3 টকা 50 পইচা শতকৰা তোমালোকে কমিশন পাবা। আজিকালি প্ৰত্যেকৰ ঘৰত মোবাইল আছে বা ৰিচাৰ্জ কৰিব লাগে। ৰেগুলাৰ ডাটা পেকো ভৰাই বা কিছুমানে মান্থলি ভৰাই। যেনেকৈ ভৰাই মানে শতকৰা তোমালোকে 3 টকা 50 পইচা পাবা। এতিয়া কিন্তু 3 টকা 50 পইচাকৈ দি আছে, সকলোৱে পাই আছে। আৰু তোমালোকে এইটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব লাগিব। প্ৰথম ডাউনলোড কৰিবা, তাৰপিছত কৰাৰ পিছত ইউজাৰ আইডি পাছৱৰ্ডটো বিচাৰিব। তোমালোকে ডাইৰেক্ট ইউজাৰ আইডি তাতে সাইন আপ কৰাৰ অপশ্যন নাপাবা। তোমালোকৰ ডিষ্ট্ৰিবিউটৰৰ পৰা ল'ব লাগিব। তেতিয়াহ'লে তোমালোকে কাম কৰিবা, হোৱাটছআপত তোমালোকৰ নাম দিব লাগিব। তোমালোকৰ নাম কি কি লাগিব এতিয়া মই জনাই দিছোঁ। তোমালোকে হোৱাটছআপত নাম লিখিবা, তাৰপিছত মোবাইল নাম্বাৰটো দিবা, তাৰপিছত ইমেইল আইডি, তাৰপিছত তোমালোকৰ ফুল এড্ৰেছটো দিবা। এইখিনি দিয়াৰ পিছত তোমালোকে আইডি যেতিয়া ক্ৰিয়েট হৈ যাব, তোমালোকে মেছেজত পাই যাবা। তাৰপিছত তোমালোকে লগ ইন কৰি কামবিলাক কৰিব পাৰিবা। ইজি হয়। তোমালোকে কেনেকৈ ৰিচাৰ্জ কৰিব লাগে বা সেইবিলাকৰ ট্ৰেইনিং ভিডিঅ' আছে। নিজৰ মোবাইলত ইজি প্ৰচেছত কৰিব পাৰিবা। বহুত মানুহে কিন্তু এই এপছটো ব্যৱহাৰ কৰি আছে। আৰু এইটো তোমালোকে কি হ'ব, হেল্পলাইন নাম্বাৰ আছে। এপছত যেতিয়া লগ ইন কৰিবা তাতে তোমালোকে ডাইৰেক্ট কল কৰিব পাৰিবা। ডাইৰেক্ট কল কৰিলে কিবা প্ৰব্লেম হ'লে হেল্পলাইনত কল কৰি লগে লগে ছল্ভ কৰিব পাৰিবা। ছাপোৰ্ট দি থাকে 24 ঘণ্টাই।